আজি আপোনালোকক মই একেবাৰে মোবাইলৰ দৰতে আপোনাক গাড়ী দেখাম। মোবাইলৰ দামত সেকেন্ড হেণ্ড গাড়ী পাব। এটা মোবাইলৰ তেনেকুৱা অনলি 30000 টকাত এই গাড়ীখন দিয়া হৈছে। 30000 টাকা টেম্পো 30000 টকাত প্যাসেঞ্জাৰ মানে স্টার্ট লয় না নাই? গাড়ী এক্সেল প্রতিষ্ঠা হ'ব। এক্সেল স্টার্ট হ'ব। এক্সেল প্রতিষ্ঠা 30000 টাকা টেম্পো। যেনেকুৱা ৰিফাইনেন্সৰ সুবিধাটো আছে প্ৰত্যেকখন গাড়ীতে ৰিফাইনেন্স কৰি দিয়া। অসমৰ যিকোনো প্ৰান্তত ফাইনান্স হ'ব আৰু অসমৰ যিকোনো প্ৰান্তত ৰিফাইনেন্স হৈ যাব। এটা ভাল কথা যে ইমান দিনে আমি এই কথাটো কোৱা নাই কাৰণ ইয়াতে এভেইলেবল নাছিলে। আপোনালোকে সেকেন্ড হেণ্ড গাড়ী কমাৰ্চিয়েলও যদি লয় অসমৰ যিকোনো প্ৰান্তত ফাইনান্স হৈ যাব। মাথা আপোনাৰ সিভিল ভাল থাকিব লাগিব। গাড়ীখনৰ প্ৰাইচ ৰখাইছে 2,70,000 টকা। গাড়ীখনৰ ৰিফাইনেন্সও হৈ যাব। গাড়ীখনৰ প্ৰাইচ ৰখাইছে 2,70,000 টকা। তাৰ পৰা ডিসকাউন্ট মিলাই দিয়া হ'ব যদি আপোনাৰ জৰিয়তে কন্টাক্ট কৰি আহে। আজি পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হেণ্ড গাড়ী উপস্থাপন লৈছো গুৱাহাটী মহানগৰীৰ পৰা। এড্ৰেছ ইয়াতে কৰ্মৰতা দাদাগৰাকীয়ে দি দিব। মই খালি কেৱল ষ্টক দেখুৱাইছো। চাওক কেমেৰা ঘূৰাই এয়া চাওক ষ্টক চাইছে আপোনালোকে। নতুন পুৰণি সকলো গাড়ী আপোনালোকে পাব। আৰু চাওক আপোনালোকে খুব কম সময়ৰ ভিতৰত আমি ভিডিঅ'টো সামৰণি মাৰিম। ইয়াতে চাওক ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপোনালোকে পাব। এয়া চাওক আপোনালোকে গাড়ী। আৰু এই সময়ৰ দাম শুনিলে আপোনালোকে আচৰিত হ'ব যে ইমান কম দামত এই পাৰ্কিঙত এই ডিলাৰত ইমান কম দামত সেকেন্ড হেণ্ড গাড়ী পোৱা যায়। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এড্ৰেছটো মই দি দিওঁ। এইটো চাওক আপোনালোকে এক্সেল কেয়াৰ এপ'লো এক্সেল কেয়াৰ হস্পিটেল চাইছে। ইয়াৰ ঠিক অপজিট ছাইডতে মই আছোঁ। আৰু আপোনালোকে যদি জালুকবাৰীৰ পৰা আহে তেতিয়াহ'লে লখৰা অভিমুখে আহিলে এপ'লো এক্সেল কেয়াৰ হস্পিটেল ইয়াতে আহি আপুনি নামিলে তাৰ অপজিটতে এই ডিলাৰ পাব। এই বৃহৎ পাৰ্কিং আপোনালোকে পাব। এইগৰাকী ইয়াতে কৰ্মৰত দাদা শুভ নাম জনাব। হয়, মোৰ নাম বিকাশ বিশ্বাস হয়। মই এড্ৰেছটো কৈ দিছোঁ যে এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ ঠিক অপজিটতে হয়। আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। হয়, কিমান কম বাজেটত গাড়ী আছে? আজি আপোনালোকক মই একেবাৰে মোবাইলৰ দৰতে আপোনাক গাড়ী দেখাম। মোবাইলৰ দামত সেকেন্ড হেণ্ড গাড়ী পাব। এটা মোবাইলৰ কিমান দাম আৰু ইয়াৰ দামতে আপোনালোকে গাড়ী পাব। এটা মোবাইলৰ দামত। ঠিক আছে, ইয়াৰ পৰা আৰম্ভ কৰোঁ। হয়, এইটো কি গাড়ী? এখন হৈছে আপোনাৰ যোদ্ধা। এখন যোদ্ধা BS6 যোদ্ধা হয়। তো এইখন গাড়ী অলৰেডি বুক হৈছে হা। তো এনেকুৱা সেম গাড়ী কালি নতুন আৰু 3খন গাড়ী সোমাব। যোদ্ধা গাড়ী কাৰোবাৰ লগা হলে মোক কন্টাক্ট কৰিলে যোদ্ধা গাড়ী ধুনীয়া গাড়ী পাই যাব। একদম কিমান প্ৰাইচত পাই যাব? প্ৰাইচ মোটামুটি 22ৰ গাড়ী পাব আপোনাৰ 6 লাখ 5 লাখ 80 5.5 লাখৰ ভিতৰত হৈ যাব। 22ৰ গাড়ী ৰিফাইনেন্স হৈ যাব। আচ্ছা ঠিক আছে, ৰিফাইনেন্সৰ সুবিধা আছে। আৰু দাদা যোগেদি যদি কন্টাক্ট কৰি আহে ভালেখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব। আচ্ছা ঠিক আছে। নেক্সট তাৰপিছত চাওক এখন BS6 এছ গ'ল্ড পেট্ৰল গাড়ী। বহুতে বিচাৰে BS6 পেট্ৰল গাড়ী লাগে। গাড়ীখন হৈছে 21ৰ গাড়ী। গাড়ীখন আপোনাৰ চাওক বডিটো বনোৱা নাই, বডিটো আমি বনাই দিম কমপ্লিট। যিমান গাড়ী দাম কৈ আছে উইথ ৰেলিং বনাই দিব। এই ৰেলিং সিলিং বনাই গোটেইখিনি ট্ৰান্সফাৰ কৰাই দি এই গাড়ীখনৰ প্ৰাইচটো ৰাখিছে 3,40,000 টকা। আৰু আপোনাৰ খবৰ ইত্যাদি জৰিয়তে কোনোবা আহিলে তাৰ পৰা ডিসকাউন্ট মিলাই দিয়া হ'ব। তাৰপিছত এখন আছে আপোনাৰ SEX 19ৰ গাড়ী। বহুতে বিচাৰে BS4ৰ গাড়ী লাগে। তো এখন SEX হয় 5 গিয়াৰৰ গাড়ী। গাড়ী এভৰিথিং ওকে হৈছে। এই গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 2,70,000 টকা। আৰু যদি কোনোবা আপোনাৰ জৰিয়তে আহে কল কৰি তাৰ পৰা ডিসকাউন্ট মিলাই দিয়া হ'ব। আৰু ৰিফাইনেন্সৰ সুবিধাটো আছে। প্ৰত্যেকখন গাড়ীতে ৰিফাইনেন্স কৰি দিয়া। অসমৰ যিকোনো প্ৰান্তত ফাইনান্স হ'ব। আৰু অসমৰ যিকোনো প্ৰান্তত ৰিফাইনেন্স হৈ যাব। এটা ভাল কথা যে ইমান দিনে আমি এই কথাটো কোৱা নাই কাৰণ ইয়াতে এভেইলেবল নাছিলে। আপোনালোকে সেকেন্ড হেণ্ড গাড়ী কমাৰ্চিয়েলও যদি লয় অসমৰ যিকোনো প্ৰান্তত ফাইনান্স হৈ যাব। মাথা আপোনাৰ সিভিল ভাল থাকিব লাগিব। সিভিলটো থাকিলে ৰিফাইনেন্স কৰাই দিয়া হ'ব। মাত্ৰ জিতু টেম্পু 3 চকা আৰু জিপ এক্সেল এই তিনটা গাড়ী বাদ দি বাকি গোটেইখিনি কমাৰ্চিয়েল গাড়ী ফাইনান্স হ'ব। আচ্ছা ঠিক আছে, ফাইনান্স এভেইলেবল আছে। তাৰপিছত চাওক আপোনাৰ এইখন আছে S মেগা গাড়ী। এখন এভৰিথিং ওকে হৈছে। 2018ৰ গাড়ী হয়। কাগজ পাতি এভৰিথিং কৰি এইখন গাড়ী প্ৰাইচটো ৰখা হৈছে 2,60,000 টকা। আৰু গাড়ীখন ফাইনান্স হৈ যাব। আৰু খবৰ ইত্যাদি জৰিয়তে যদি কোনোবা আহে তাৰ পৰা ডিসকাউন্ট এটা মিলাই দিয়া হ'ব। আচ্ছা ঠিক আছে। তাৰপিছত আৰু এখন আছে S মেগা। এই গাড়ীখন কালি সোমাইছে। চাওক গাড়ীখন এভৰিথিং ওকে হৈছে। 2018ৰ গাড়ী। গাড়ীখনৰ কাগজ পাতি লৈ আপোনাৰ টায়াৰ চাই দেখাই দিব পাৰে। গোটেইখিনি টায়াৰ নতুনৰ দৰে হৈ আছে। 70-80% আছে। গাড়ীখন একো এটা কাম নাই। গাড়ীখন নিয়াৰ সময়তো ভাড়া মাৰি যাই থাকিব পাৰিব যদি কোনোবাই লৈ যায়। এই গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে অনলি 2,30,000 টকা কেছত। আৰু যদি ফাইনান্স কৰে আৰু অলপ বেছি দিব লাগিব। আৰু যদি আপোনাৰ জৰিয়তে আহে তাৰ পৰা ডিসকাউন্ট মিলাই দিয়া হ'ব। ঠিক আছে। বহুতে বিচাৰে সুপাৰ গাড়ী লাগে মাৰুতিৰ। এখন সুপাৰ গাড়ী কালি আহিছে। অলপ চলপ কাম আছে। ডেন্টিমিনি কিবা অলপ ইস্যু আছে। এইটো কোম্পানী ডিলাৰ পৰা কৰাই দিয়া হ'ব। গাড়ীখন 19 মডেলৰ গাড়ী হয়। গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 2,70,000 টকা। গাড়ীখন ৰিফাইনেন্সও হৈ যাব। নেক্সট আৰু এখন চাওক গাড়ী হৈছে ইন্টা V10 গাড়ী। এখন 21ৰ গাড়ী হয়। গাড়ীখনৰ কাগজ পাতি এভৰিথিং ওকে কৰি দিয়া হ'ব। গাড়ীখন একো এটা কামো নাই বৰ্তমান। আৰু সৰু সুৰা কিবা ইস্যু থাকিলে এগিলা আমি ডিলাৰ পৰা কৰাই দিম। গাড়ীখন ৰিফাইনেন্সৰ সুবিধা আছে। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 4.5 লাখ টকা। আৰু যদি খবৰ ইত্যাদি কোনোবা আহে তাক ডিসকাউন্ট মিলাই দিয়া হ'ব। গাড়ীখন ফাইনান্সৰো এভেইলেবল আছে। ফাইনান্স হৈ যাব এই গাড়ীখন। ঠিক আছে।
তাৰপিছত আপোনাৰ আৰু এখন চাওক সুপাৰ এছ মিন ধুনীয়া সুপাৰ এছ মিন গাড়ী এখন আছে 2018 গাড়ী হয় গাড়ীখন কাগজ পাতি এভৰিথিং অকে কৰি এখন গাড়ী প্ৰাইচ ৰখা হৈছে 2,50,000 টকা ৰিফাইনেন্সৰ সুবিধা আছে গাড়ীখনত আৰু গাড়ীখনৰ আপোনাৰ অলপ চলপ কাম থাকিলে এইবিলাক ডিলাৰৰ ফালৰ পৰা কৰাই দিয়া হ'ব আৰু খবৰতে জৰিয়তে যদি কোনোবা আহে কন্টেক্ট কৰি আৰু গাড়ীখন পছন্দ হয় ভালেখিনি অলপ ডিসকাউণ্টও মিলাই দিয়া হ'ব ঠিক আছে নেক্সট আৰু যদি কোনোবা নতুন গাড়ী ল'ব বিচাৰে যোগাযোগ কৰিব আমাৰ লগত নতুন গাড়ী ল'ব পাৰিব টাটাৰ আপোনাৰ এইটো 2 যোদ্ধা আছে নতুন গাড়ী হয় সেকেন্ড হ্যান্ড গাড়ী দেখুৱা নাই সকলো নতুন গাড়ী দেখুৱাইছে নতুন গাড়ীও পালে আপুনি যদি কাবাৰ লাগা হয় টাটাৰ আমাক কন্টেক্ট কৰিব নতুন গাড়ী আমি ডেলিভাৰী দি দিম ঠিক আছে তাৰপিছত যদি কোনোবা সেকেন্ড স্কুটিও লাগে যোগাযোগ কৰিব আমাৰ লগত নতুনৰ মেজিকো আছে এছাক আপোনালোকে যাত্ৰীবাহীও আছে নতুনৰ সকলো পাব মানে টাটাৰ যিকোনো কমাৰ্চিয়েল গাড়ী পেছেঞ্জাৰ গাড়ী আপোনালোকে নিব পাৰিব ঠিক আছে আৰু এখন আছে চাওক BS4 ৰ এছ গোল এখন হৈছে আপোনাৰ 2018 গাড়ী বহুতে বিচাৰে বৰ্তমান BS4 গাড়ী লাগে আহিলে হল অসমৰ যিকোনো ঠাইৰ পৰা আহিলে হ'ব গাড়ীখন ৰিফাইনেন্সৰ সুবিধা আছে গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 2,70,000 টকা তাৰ পৰা ডিসকাউণ্ট মিলাই দিয়া হ'ব যদি আপোনাৰ জৰিয়তে কন্টাক্ট কৰি আহে নেক্সট নেক্সট আৰু এখন গাড়ী আছে এইখন পেট্ৰল গাড়ী হয় এছ গোল কাবাক যদি পেট্ৰল গাড়ী লাগে ধুনীয়া এছ গোল পেট্ৰল গাড়ী এখন আছে এইখনৰ প্ৰাইচটো 21 গাড়ী হয় গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 3 লাখ টকা 3 লাখ টকা আৰু একেবাৰে কম দামত এই টেম্পু পেছেঞ্জাৰ টেম্পু এখন দিয়া আছে এই গাড়ীখন যদি কোনোবা ল'ব বিচাৰিছে আপোনাৰ গাড়ীখন যেনেকুৱা আছে তেনেকুৱা অনলি 30,000 টকাত এই গাড়ীখন দিয়া হৈছে 30,000 টকা টেম্পু 30,000 টকা পেছেঞ্জাৰ মানে স্টার্ট লয় না নাই গাড়ী এক্সেল প্রতিষ্ঠা হ'ব এক্সেল প্রতিষ্ঠা হ'ব এক্সেল প্ৰতিষ্ঠা 30,000 টকা টেম্পু যেনেকুৱা ল'ব লাগিব ঠিক আছে নেক্সট তাৰপিছত আৰু এখন আছে আপোনাৰ মেগা এক্সেল কেনেকুৱা আছে আপোনালোকে চাই লৈ বহুতে বিচাৰে মেগা এক্সেল গাড়ী লাগে গাড়ীটো বডিটো লম্বা আছে দেখাই দিয়ক মেগা এক্সেল হয় 2019 ৰ গাড়ী হয় এখন কাগজ পাতি এভৰিথিং অকে কৰি এখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে 2,80,000 টকা আপোনাৰ জৰিয়তে আহিলে ডিসকাউণ্ট মিলাই দিয়া হ'ব আৰু ৰিফাইনেন্সৰ সুবিধাটো আছে গাড়ীখনত ঠিক আছে নেক্সট আৰু এখন আছে মহেন্দ্ৰ এইটো হেৰু DI 3200 মডেল হয় গাড়ীৰ 10 ফুটি বডি গাড়ীখনৰ পেলোডটো আছে আপোনাৰ 4 টন আছে গাড়ীখনৰ 12 গাড়ী BS3 গাড়ী হয় গাড়ীখনৰ কাগজ পাতি এভৰিথিং অকে কৰি গাড়ীখন ৰিফাইনেন্স কৰিও দিয়া হ'ব গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 3.5 লাখ টকা 3.5 লাখ টকা তাৰপিছত এখন আছে 3.5 লাখ টকাত কিমান ডাঙৰ ধুনীয়া গাড়ী চাওক আপোনালোকে এইখন এখন দেখাই দিয়ক অশোক লেলেনৰ গাড়ী হয় গাড়ীখন আপোনাৰ 2014 মডেলৰ গাড়ী হয় কি গাড়ী এইটো এখন অশোক লেলেনৰ 1109 মডেল তো গাড়ীখন 19 ফুটি হয় 8.5 টন পাসিং আছে গাড়ীখন 2014 ৰ গাড়ী তো BS3 গাড়ী হয় গাড়ীখন এভৰিথিং কাগজ পাতি এভৰিথিং অকে কৰি এখনৰ প্ৰাইচ ৰখা হৈছে 5 লাখ টকা গাড়ীখন ৰিফাইনেন্সৰ সুবিধা আছে যোগাযোগ কৰি আহক ভালেখিনি ডিসকাউণ্ট মিলাই কিনে ৰিফাইনেন্সত নিব পাৰিব 5 লাখ টকা ইমান ডাঙৰ গাড়ীৰ দাম 5 লাখ টকা বডিও চাওক আপোনালোকে 2-3 লাখ টকা চাগে বডিতে গৈছে ন হয় চাওক আপোনালোকে 5 লাখ টকা ঠিক আছে নেক্সট এয়া চাওক কাৰোবাৰ যদি নতুন উইঙ্গাৰ লাগে নিউ মডেল উইঙ্গাৰ যদি লাগে টাটাৰ পৰা ওলাইছে নতুন ওলাইছে টাটাই এইবিলাক যদি ব্ৰেণ্ড নিউ ল'ব খোজে যদি কোনোবাই ব্ৰেণ্ড নিউ ল'ব পাৰিব ফাইনান্স কৰি গাড়ী হৈ যাব আৰু এখন আছে সুপ্ৰ এ আল্ট্ৰাও পাব ন আৰু নতুন যদি কোনোবা আল্ট্ৰা বাছ ল'ব যদি আল্ট্ৰা বাছ নিব বিচাৰে আল্ট্ৰা বাছও আপোনালোকে নিব পাৰে নতুন আল্ট্ৰা বাছ এইবিলাক নতুন ঠিক আছে আৰু এখন আছে চাওক 1109 2012 মডেলৰ গাড়ী হয় BS3 গাড়ী 1109 19 ফুটি বডি পাসিং টু 8.5 টন আছে কাৰণ এভৰিথিং কাগজ পাতি অকে কৰি এইখনত প্ৰাইচ ৰখা হৈছে 4.5 লাখ টকা এখন ৰিফাইনেন্সৰ সুবিধা আছে কাৰোবাৰ যদি ল'ব ইচ্ছা আছে 1109 ল'ব বিচাৰিছে আপুনি ৰিফাইনেন্স কৰি ল'ব পাৰে এই গাড়ীখন আচ্ছা ঠিক আছে নেক্সট এখন আছে যোদ্ধা 1700 হয় গাড়ীখন আপোনাৰ 21 ৰ গাড়ী গাড়ীখনৰ কাগজ পাতি এভৰিথিং অকে কৰি এই গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 5.5 লাখ টকা বডিটো বনাই দিয়া হ'ব প্লাছ তো গাড়ীখন ৰিফাইনেন্স কৰাৰ সুবিধাও আছে গাড়ীখন 1 লাখ টকা দিলে এই গাড়ীখন ৰিফাইনেন্স কৰি ওলাই দিব পাৰি আচ্ছা তাৰপিছত এখন আছে 5 গিয়াৰৰ সুপ্ৰ 5 গিয়াৰৰ সুপ্ৰ হয় বহুতে বিচাৰে 5 গিয়াৰৰ সুপ্ৰ লাগে গাড়ীখন আপোনাৰ 2018 গাড়ী হয় গাড়ীখনৰ কাগজ পাতি এভৰিথিং অকে কৰি এই গাড়ীখনৰ আপোনাৰ অলপ বডি ইস্যু আছে বডিটো আমি বনাই দিম এখন কাগজ পাতি এভৰিথিং অকে কৰি এখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে 2,70,000 টকা এখন ৰিফাইনেন্সৰ সুবিধাও আছে আচ্ছা আৰু এখন আছে চাওক BS4 ৰ এছ গোল এই গাড়ীখন আপোনাৰ 19 ৰ গাড়ী হয় বহুতে বিচাৰে BS4 ৰ এছ গোল লাগে এই গাড়ীখন আছে গাড়ী আপোনাৰ টায়াৰ এইবিলাক চেঞ্জ কৰাই দিয়া হ'ব যিবিলাক টায়াৰ বেয়া হৈছে তো গাড়ীখন কাগজ পাতি এভৰিথিং অকে কৰি এই গাড়ীখন প্ৰাইচ ৰখা হৈছে 2,60,000 টকা এখন ৰিফাইনেন্সও হৈ যাব ঠিক আছে নেক্সট কোনোবা বিচাৰে যদি BS6 ৰ টেম্পু ল'ব 2020 ৰ লাষ্টত BS6 ৰ টেম্পু এইখন চাওক গাড়ীখনৰ কাগজ পাতি এভৰিথিং অকে হৈ আছে যদি কোন এখন গাড়ী কিন্তু ৰিফাইনেন্স নহব কেছত ল'ব লাগিব এইখনৰ দামটো ৰখা হৈছে 1,70,000 টকা তাৰ পৰা ডিসকাউন্ট পাই যাব
আৰু এখন আছে BS3 টেম্পু কোনোবা যদি বিচাৰিছে যে BS3 টেম্পু ল'ব কাৰণে আজিকালি বহুতে BS3 টেম্পু বিচাৰে এখন BS3 টেম্পু গোটেইখিনি এভৰিথিং অকে আছে গাড়ী একো এটা কাম নাই এই গাড়ীখন ল'ব খুজিলে 1,30,000 টকাত এই গাড়ীখন ওলাই যাব ফাইনান্স নহব কেছত ল'ব লাগিব ঠিক আছে আৰু কিবা ডিসকাউন্ট পাব যদি খবৰ যদি আহে আচ্ছা আৰু এখন আছে সুপ্ৰ এখনো 5 গিয়াৰৰ সুপ্ৰ হয় এখন গোটেইখিনি এভৰিথিং অকে হৈ আছে 2018 মডেলৰ গাড়ী হয় কাৰণ কাগজ পাতি এভৰিথিং কৰি এখন গাড়ী দাম ৰখাইছে 2,70,000 টকা তাৰ পৰা কিবা এটা ডিসকাউন্ট মিলাই দিয়া হ'ব আগাখন ৰিফাইনান্স হৈ যাব আচ্ছা বহুতে বিচাৰিছে প্যাসেঞ্জাৰ গাড়ী লাগে যদি প্যাসেঞ্জাৰ মেজিক এক্সপ্ৰেছ ল'ব খুজিছে প্যাসেঞ্জাৰ 4-5 মেজিক এক্সপ্ৰেছ আছে এখন গাড়ী 2018 গাড়ী হয় গাড়ীখনৰ কাগজ পাতি এভৰিথিং কৰি এই গাড়ীখনৰ প্ৰাইচ ৰখাইছে 2,30,000 টকা কিন্তু এই গাড়ীখন ফাইনান্স নহব এখন কেছত ল'ব লাগিব কিবা এটা ডিসকাউন্ট মিলাই দিয়া হ'ব যদি কাৰোবাৰ পছন্দ হয় গাড়ীখন ঠিক আছে তাৰ পিছত আছে এখন টাটাৰ ইন্টা V10 V30 এই গাড়ীখন 2021 ৰ গাড়ী গাড়ীখন গোটেইখিনি অকে আছে গাড়ীখন সব অকে আছে সব টায়াৰ আছে এভৰিথিং আছে দুই এটা যদি বেয়া চেঞ্জ কৰাই দিয়া হ'ব V30 ইন্টা এই গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 5,30,000 টকা কাগজ পাতি এভৰিথিং অকে হ'ব গাড়ীখন ৰিফাইনান্সও হৈ যাব আচ্ছা ঠিক আছে মানে কোনো বিসংগতি নাই 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 কোনো ইস্যু নাপায় বা কাস্টমাৰ এনেকা নহয় যে কিনি নিয়াৰ পিছত 2 মাহ 3 মাহ পিছত বিপদত পৰিব তেনেকাটো নহয় 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 মানে গাড়ী কোনো ইস্যুৱে নাথাকে আৰু প্ৰত্যেকটো গাড়ীত ওয়াৰেন্টি গ্যাৰান্টি প্ৰত্যেকটো গাড়ীত আমি 1 মাহৰ ওয়াৰেন্টি লম যদি কিবা প্ৰবলেম হয় গাড়ীখন আমাৰ এটা ডিলাৰত লৈ আহিলে আমি ঠিক কৰাই দিম ঠিক গতিকে ইতিমধ্যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাইছে এই পৰ্যন্ত চাই পেলাই বুজিবলৈ আপোনাৰ বাকী নাই যে কিমান কম দামত ইয়াতে গাড়ী পাব যদি আপুনি গাড়ী নিম বুলি ভাবিছে ডিসপ্লে দিয়া নাম্বাৰ হৈতে যোগাযোগ কৰি এটা হওক আই পেলাই আপোনাৰ বাজেটৰ গাড়ী ক্ৰয় কৰি আপুনি নিজৰ প্ৰয়োজন সপোন হাবিয়া পূৰণ কৰিব পাৰে গাড়ী কমাৰ্চিয়েল গাড়ী সেইসকলৰ প্ৰয়োজন যিসকলে ব্যৱসায়ৰ লগত জড়িত বজাৰৰ লগত জড়িত বা ভাড়া মাৰি নিজৰ পৰিয়ালক পোহপাল দিয়াত জড়িত তেওঁলোকে খুব বেছিকে বিচাৰে গতিকে আপোনাৰ এটি শেয়াৰৰ জৰিয়তেও তেওঁলোকে অৱগত হ'ব আপুনি যদি চাই আছে ফেচবুক বা ইউটিউব যিকোনো হেণ্ডেলত ফলো আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এটি শেয়াৰৰ জৰিয়তে আনকো অৱগত কৰাবলৈ নাপাহৰিব